আমি বিচাৰক সভাই আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ লক্ষীপুৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা তথা আমাৰ শিক্ষাগুৰু ডক্টৰ মীৰা দেৱী। ডক্টৰ মীৰা দেৱীক প্ৰথমতে এখন গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই আমাৰ এপিডিচিএলৰ সন্মানীয় সঞ্চালক লক্ষীপুৰৰ সুসন্তান ডক্টৰ প্ৰকাশ কাশ্যপক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। আৰু এজন বিচাৰক অৱসৰী শিক্ষয়িত্ৰী তথা জমিদাৰ পৰিয়ালৰ ইন্দ্ৰাণী চৌধুৰী। ইন্দ্ৰাণী চৌধুৰীক বিচাৰক হিচাপে থাকিব আৰু তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই লক্ষীপুৰ মহাবিদ্যালয় তথা আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি ডক্টৰ কাশ্যপ বিশ্বাসক অনুৰোধ জনাইছোঁ। আৰু এজন বিচাৰক হিচাপে লক্ষীপুৰ ক্লাবৰ সন্মানীয় সম্পাদক অনন্ত ৰাভাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই আমাৰ লক্ষীপুৰ পৌৰ সন্মানীয় পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তাক অনুৰোধ জনাইছোঁ। আমাৰ তিনিজন বিচাৰক হিচাপে থাকিব। ইয়াতো অংশগ্ৰহণ কৰিছে বিভিন্ন বিদ্যালয় মহাবিদ্যালয় আৰু সাংস্কৃতিক দলে। এতিয়া গোৱালপাৰা জিলা প্ৰশাসন আৰু লক্ষীপুৰ মহাবিদ্যালয়ৰ উদ্যোগ তথা লক্ষীপুৰ ক্লাবৰ সহযোগত আয়োজিত লক্ষীপুৰ গ্ৰন্থমেলা 2026 প্ৰতিযোগিতামূলক সাংস্কৃতিক সভা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব এপিডিচিএলৰ সন্মানীয় সঞ্চালক তথা লক্ষীপুৰৰ সুসন্তান ডক্টৰ প্ৰকাশ কাশ্যপ। আৰু তেখেতে শুভাৰম্ভ কৰাৰ আগে আগে তেখেতক এখনি ফুলাম গামোচা, এখনি জাপি আৰু এখনি শৰাই দি সম্বৰ্ধনা জনাবলৈ মই লক্ষীপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া মাৰ্চিলা শৰণীয়া, লক্ষীপুৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপিকা নীলিমা দাস আৰু লক্ষীপুৰ পৌৰসভাৰ সন্মানীয় উপ পৌৰপতি হাছিবুন নেছাক অনুৰোধ জনাইছোঁ। এতিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ কাৰণে মই ডক্টৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আজি লক্ষীপুৰ অঞ্চলত এটা খুব মহান দিন বুলি আমি ভাবিব লৈছোঁ, কাৰণ এক নতুন বিপ্লৱৰ মাজেদি অকল লক্ষীপুৰে নহয় অবিভক্ত গোৱালপাৰা জিলা আগবাঢ়ি গৈছে চৰকাৰৰ উদ্যোগত। আৰু শিক্ষাগতভাৱে নহয়, সাংস্কৃতিকভাৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি ইতিমধ্যে বাগৰুম্বা, বিহু, ঝুমুৰ সাংস্কৃতিকভাৱে আমি যি ধৰণে আগবাঢ়ি গৈ আছোঁ, কিতাপ পঢ়াৰ আনন্দৰ বিপ্লৱৰ কাৰণে প্ৰতিটো সৰু সৰু অঞ্চলত যি গ্ৰন্থমেলাৰ চৰকাৰে উদ্যোগ লৈছে, তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাই আজিৰ এই সাংস্কৃতিক যাত্ৰা মুকলি হোৱা বুলি ঘোষণা কৰিলোঁ।